ডক্টৰ ভূপেন হাজৰিকাই কৈছিল, মই থকালৈকে আপুনি একো চিন্তা নকৰিব। কিন্তু আজি তেওঁ অৱহেলিত। কোন বাৰু তেওঁ জানেনে? যেতিয়া ভূপেন হাজৰিকা আছিল তেতিয়া হাজৰিকাই কৈছিল মোক কিন্তু আপুনি কৈছিল, আপুনি মই আজ থকাকেইটা দিন একো চিন্তা নকৰিব। ভূপেন হাজৰিকাই কৈছিল। তাৰপিছত তেওঁ বিয়োগেই হ'ল। বিয়োগ হ'লে আৰু মানে কাকো লগ্নও নাপাওঁ। এই মোৰ জনামটো এনেই বিফল জনাম। এয়া কমলপুৰৰ সমীপৰ বৰলেচাকুনা গাঁৱৰ মহেন্দ্ৰ কলিতা, এসময়ৰ জনপ্ৰিয় অনাতাঁৰ শিল্পী। কেইবা দশক ধৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰত বহু লোকগীত গাইছিল। কিন্তু আজি তেওঁ সম্পূৰ্ণৰূপে অৱহেলিত হৈ পৰিছে। কৃষ্ণই কান্দে নিদাৰুণী যশোদাই, উৰলে বান্ধে। কৃষ্ণই কান্দে নিদাৰুণী যশোদা, উৰলে বান্ধে। অসম ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ সান্নিধ্য লাভ কৰা মহেন্দ্ৰ কলিতাৰ নিচিনা শিল্পীক এষাৰ মাত লগাবলৈও যেন আহৰি নাই বৰ্তমানৰ জনপ্ৰতিনিধিৰ। নাই এতিয়া তাৰমানে খবৰ লোৱা মানুহেই নাই। কোনে ল'ব কাৰণ খবৰ এনেই একোৱে পোৱা নাই। একোৱে পোৱা নাই। বহু বছৰ গাইছোঁ বিতে। কি গীত গাইছিলে আপুনি? গান এইটো এতিয়া এইখন সংসাৰ কোনে চৰ্জিলে, লোকগীত গাইছিল নেকি? লোকগীত। সহধৰ্মিনীৰ সৈতে এটি জুপুৰিত বাস কৰিছে ৯০ বছৰৰ ঊৰ্ধৰ অনাতাঁৰ শিল্পীগৰাকীয়ে। অতি পৰিতাপৰ বিষয় যে কোনো ধৰণৰ চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা শিল্পীগৰাকীয়ে চৰকাৰৰ শিল্পী পেঞ্চনৰ পৰাও বঞ্চিত হৈ ৰৈছে। কেতিয়াবা পাবনে এই সকল শিল্পীয়ে উপযুক্ত মৰ্যাদা? নাই দিম বুলি কোন দিন দিয়ে কলাক, তাৰে মাজতো আহি কলাক এতিয়াকলৈ যদি দিয়া নাই। ঘৰ মই এই ল'ৰাহঁতে পাইছে যেতিয়া মই বাৰু হয় এইখিনিয়ে সামৰিছোঁ। কি নাই পোৱা নাই। চাউল পাইনে? আগবানে কি দুইবাৰ পাইছিলোঁ নেকি? এতিয়া পোৱা নাই। এতিয়া নাই। শিল্পী পেঞ্চনো নাই। এইখন সংসাৰ ঈশ্বৰে সৃজিলে, যাবৰে পৰতে যাবি কিনো মতে, সংসাৰৰে মায়া এৰি মোৰ গুৰু ঐ, সংসাৰৰে মায়া এৰি। এইখন সংসাৰ ঈশ্বৰে সৃজিলে, যাবৰে পৰতে যাবি কিনো মতে, সংসাৰৰে মায়া এৰি মোৰ গুৰু ঐ, সংসাৰৰে মায়া এৰি। কমলপুৰৰ পৰা তৃষ্ণা বৈশ্যৰ ৰিপৰ্ট, টাইম 8।